ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে। আমি আজি কামাখ্যালৈ ওলাইছোঁ। মোৰ ভণ্টিৰ আজি তাতে পূজা মানুহ আছে, নৱমী আজি দুৰ্গা পূজাৰ নৱমী। তাৰে গৈ আছোঁ। কামাখ্যা গেটৰ ভিতৰত সোমোৱা এইটো ভিউটো দেখাই আছোঁ। মানুহটো আজিৰ দিনটো নৱমী নহয়, মানুহ একেবাৰে ভিৰ, বহুত ভিৰ একেবাৰে। ছাইডৰ পিনে ঘৰ আছে ৰাস্তাৰ, খুবেই ধুনীয়া ধুনীয়া ঘৰ আছে। এনেইতো কামাখ্যাততো সদায়ে ভিৰে থাকে, হ'লেও আজি মানে নৱমী হোৱাৰ কাৰণে বেছিকৈ ভিৰ হৈছে। এতিয়াতো ঠিকে গৈ আছোঁ। কামাখ্যা গেটৰ বাহিৰতে ভিৰটো বেছি হৈছে, ভিতৰতো তেনেকুৱা ৰাস্তাত ভিৰ হোৱা নাই। জেগাটো দেখাত খুবেই ভাল লাগিছে চাই। চাইডে চাইডে খুব ধুনীয়া ধুনীয়া ঘৰ। আমি এতিয়া পূৰা আপত উঠি গৈ আছোঁ। পাহাৰৰ ওপৰৰ পৰা ছাইডৰ যোনটো টাউনৰ ভিউটো চাবলৈ খুব ভাল লাগে। আমি টেম্পুলত আহি পালোঁ এতিয়া। মোৰ ভণ্টীয়ে বহুত বছৰ হ'ল মানস কৰি ৰাখিছিলে, আজি মানে তাই পূজাটো কৰি আছে কামাখ্যা মন্দিৰতে। আমি আহি পালোঁ, কিন্তু আহোঁতে অলপমান দেৰি হ'ল। পূজা আধা যোনখিনি গ'লেই মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। কামাখ্যা মন্দিৰতে কৰিছে এইটো। এতিয়া বাকী পূজাখিনি মানে এই ৰুম এটা ভাড়া লৈছে, তাতে কৰি আছে। আমাৰ 4জনী ছোৱালীৰ ভিতৰত তাই 2 নম্বৰ, তাই পূজাটো কৰিছে। আমাৰ গোটেই ফেমিলি মেম্বাৰ বহিছে ইয়াতে। আমাৰ 3 নম্বৰ ভণ্টি আৰু দেউতা একেলগত বহিছে। এইখিনি মা, মোৰ ল'ৰাটো, ডাঙৰ ল'ৰাটো। সৰু ভণ্টিৰ গা ভাল নথকাৰ কাৰণে তাই আহিব নোৱাৰিলে। মই ইউটিউবৰ ভিডিঅ' কৰাৰ কাৰণে মোক চাই হাঁহি আছে। মোৰ হাজবেণ্ড বহিছে এইপিনে, লগতে ওচৰ চুবুৰীয়া মানুহ বহিছে। এইটো মা। বেছি মানুহ মতা নাই, কুমাৰী পূজা কৰিব সিহঁতৰ। আমাৰ জোৱাইও বহি গৈছে এতিয়া পূজাত, দুটাই মিলি পেলাই পূজাটো কৰি আছে। আমাৰ জোৱাইৰ লগৰকেইটা আহিছে আৰু ওচৰ চুবুৰীয়া মানুহ আহিছে। পূজা শেষ হৈ গ'ল।
আমি চবে প্ৰসাদ লোৱাৰ পিছত আমাৰ ফেমিলিটো আমি গুচি আহিলোঁ। লগতে আমাৰ মোৰ 3 নম্বৰ ভণ্টিও আহিলে। আমি ৰুমৰ পৰা ওলাই এতিয়া কামাখ্যা মন্দিৰটো চাবৰ কাৰণে ওলাই আহিলোঁ। মানুহটো ভিৰে ভিৰ, আৰু আজিৰ দিনটো নৱমীৰ কাৰণে মানুহ বেছি হৈছে। এনেই আনদিনা ইমান এনেকুৱা ভিৰ। ফ্ৰেণ্ডছ, বেছি সময় থাকিব নোৱাৰিলোঁ আৰু অলপ সময় সেইখিনিত মন্দিৰৰ বাহিৰৰ পিনে চাই গুচি আহিলোঁ। ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। তলত এটা পুখুৰী আছে, সেই পুখুৰীটো যাব নোৱাৰিলোঁ। কোনোৱে যাব নামানে, ভাগৰ লাগিছে বুলি কৈ। ভকতসকল মানে আজিৰ দিনটো ভাল কাৰণে নেকি মন্ত্ৰপাঠ কৰি আছে। এইটো মন্দিৰৰ বাহিৰৰ ভাগটো মই উঠাইছোঁ। কামাখ্যা মন্দিৰৰ পৰা আমি ৰিটাৰ্ণ হ'লোঁ। ৰিটাৰ্ণ হওঁতে এইটো ব্ৰহ্মপুত্ৰত মানে নতুনকৈ ব্ৰিজ বনাই আছে, তাৰে ভিডিঅ' এটা কৰিছোঁ। এই উমানন্দ মন্দিৰ দেখা পাই আছোঁ আমি। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো দিব। আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। ল'ব নেকি?